Hello guys, আজি মই বেলেগ টাইপৰ ভিডিঅ' বনাইছোঁ মই মোবাইলৰ কথা মোবাইলত থকা কিছুমান এপছৰ কথা ক'বলৈ বিচাৰিছোঁ দুটা এপছৰ কথা এই দুটা এপছত আমি হয়তো সকলোৱে বহুত কমকৈ ইউজ কৰে বা কিছুমানে বহুতেই ইউজ কৰে এই বিষয়ে মই ক'ব বিচাৰিছোঁ আজি আৰু মোৰ স্ক্ৰীনত দিয়া যিটো মই স্ক্ৰীনত দি আছোঁ সেইটো আপোনালোকে চাব পাৰে চাই পেলাই আপোনালোকে নিজৰ সমস্যাটো আপোনালোকে দূৰ কৰি ল'ব পাৰি বা আমি ইউটিউব ফেচবুক বা বিভিন্ন ধৰণৰ ইনষ্টাগ্ৰাম আমি এইবোৰ চাই বৰ্তমান ভিডিঅ' চোৱাৰ পিছত আমি সাৰ্চ কৰোঁ আৰু কেতিয়াবা ভিডিঅ' আহি যায় বা এনেকুৱা ব্লগ ভিডিঅ' বা এনেকুৱা কি বুলি কয় কমেডি ভিডিঅ' ঠিক তেনেদৰে আমি কিছুমান সময়ত আমি ভিডিঅ' সাৰ্চ কৰি পেলাই বা কমেডি ভিডিঅ' ব্লগ ভিডিঅ' বা তেনেকুৱা আমি ইউটিউবত সাৰ্চ কৰোঁ হয়নে নহয় যদি তেনেকুৱা আমিও সাৰ্চ কৰোঁ আপোনালোকেও সাৰ্চ কৰিছে যদিহে আপুনি কেতিয়াবা ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰিছে বা গুগল ব্যৱহাৰ কৰিছে বা কিবা চাবলৈ বিচাৰিছে সেই চাওয়াত আপুনি ক্ৰম আৰু গুগলটো আপুনি ব্যৱহাৰ কৰিছে যদি আমি ক্ৰম আৰু গুগলত কিছু আমি সাৰ্চ কৰাৰ পিছত আমি কিছু বস্তু চাওঁ যে আমি ভালে হোক বা বেয়াই হোক কিছু আমি বস্তু চাবলৈ বিচাৰোঁ বা চাওঁ আমি চাৱাৰ পিছত আমি যিটো সাৰ্চ কৰোঁ সেই সাৰ্চ কৰা বস্তুটো ক'লৈ যায় হয়তো সেই মোবাইলতে থাকে কিন্তু আমি সেই মোবাইলত থকা বস্তুখিনি আমি নাজানো ঠিকমতে আমি জনা নাই আৰু আমি মোবাইলটো হয়তো ভালদৰে আমি জানিবলৈ চেষ্টা কৰা নাই যদি আপুনি সেই সময়তে আপুনি মোবাইলটো ব্যৱহাৰ কৰি আছে আৰু সাৰ্চ কৰা বস্তু য'ত সাৰ্চ কৰোঁ আমি সেইটো সাৰ্চ কৰা বস্তুটো ক'ত গৈ থাকে বা কেনেকৈ ডিলিট কৰিব লাগে আপুনি জানা নাই যদি জানা নাই মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকে এইটো দূৰ কৰি ল'ব পাৰিব আমি প্ৰথমতে গুগল অপশ্যনত যাম গুগলত যাই পেলাই আমি কিছু সাৰ্চ কৰাৰ পিছত আমি কিছু বস্তু মন্তব্য কৰাৰ পিছত আমি ভয়েস কৰাৰ পিছত আমাৰ কিছু ভিডিঅ' আহে ভিডিঅ' অহাৰ পিছত ডাউনলোড হোৱাৰ পিছত আপোনাৰ কিছু লগা বস্তু বা পাৰ্চনেল বস্তু যদি আপুনি কিবা চাবলৈ বিচাৰে বা সেইবোৰ বস্তু আমি সাৰ্চ কৰি চাওঁ সেই সাৰ্চ কৰা অপশ্যনটো আকৌ ক'লৈ থাকে বা কেনেকৈ ডিলিট হ'ব সেইটো আমি জানা নাই যদি আপুনিও জানা নাই তেতিয়াহ'লে যাই পেলাই আপোনাৰ মোবাইলটো অন কৰি পেলাই আপুনি গুগলত যাওক গুগলত যাই পেলাই আপুনি মোৰ ভিডিঅ'টো বা কাৰোবাৰ মোবাইলত যদি আপুনি চাইছে বা দেখিছে বা আপুনি দেখি পেলাই আপোনাৰ মোবাইলত যদি আপুনিও তেনেকুৱা আপোনাৰ যিটো সাৰ্চ কৰোঁতে আপুনি আফচোচ কৰি আছে বা আপুনি যাই পেলাই আপোনাৰ মোবাইলটো অন কৰি পেলাই আপুনি আপোনাৰ সেইখিনি কথা আপুনি সলভ কৰি ল'ব পাৰিব আৰু আপোনাৰ টেনচনটো কমি থাকিব টেনচন কেনেকৈ কমি থাকিব আপুনি বেয়া বস্তু আপুনি চোৱাৰ পিছত আপুনি ডিলিট কৰিব পৰা নাই মহিলাই হওক বা ছোৱালীয়ে হওক বা অন্যথা আমাৰ ল'ৰা মানুহে হওক বা বিবাহিত পুৰুষেই হওক সকলোৱে বাৰু সময়ত যদি আমি সাৰ্চ কৰা সেই বস্তুটো আপোনালোকে যিটো ডিলিট কৰিব পৰা নাই যদি জানা নাই আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে ডিলিট কৰি লওক তেতিয়াহ'লে আপুনি কেতিয়াবা আপোনাৰ বন্ধুজনে যদি আপোনাৰ মোবাইলটো লৈ পেলাই মোবাইলটো চোৱাৰ পিছত যদি আপোনাৰ বন্ধুজনে মোৰ বন্ধুৱে কি সাৰ্চ কৰিছে বোলে মোৰ চোৰাংমতে যদি আপোনাৰ মোবাইলটো চাই পেলাই তাই কয় বা আপুনি বন্ধু দে আপুনি এনেকুৱা কিয় চাই বা কেনেকুৱা সাৰ্চ কৰিছে যদি আপোনাক তেনেকৈ আপোনাৰ বন্ধুৱে কোৱাৰ পিছত আপোনাৰ মনটো অকণমান হ'লেও বেয়া লাগিব হয়নে হয়তো আপোনাৰ বন্ধুৱে জানাৰ পিছত ডিলিট কৰি দিছে কিন্তু আপুনি জানা নাই ব্যৱহাৰ কৰিবলৈ জানা নাছিল তাৰ কাৰণে আপুনি ডিলিট কৰিব পৰা নাই হয়তো মোবাইল লৈ আমি সকলো ব্যৱহাৰ কৰোঁ কিন্তু কিছুমান বস্তু আমি নাজানো সেইবোৰ বস্তু জানিবলৈ আপোনালোকে শিকিব যদি নাজানে আপোনালোকে তেনেকুৱা বেয়া বস্তু বা বেয়া সাৰ্চ নকৰিব মোবাইলত ক্ৰম আৰু গুগলত মোৰ ক'বলগীয়া কথা এইখিনি আছিলে আৰু মোৰ স্ক্ৰীনত দিয়া যিটো মই স্ক্ৰীনত দি আছোঁ সেইটো আপোনালোকে চাব পাৰে চাই পেলাই আপোনালোকে নিজৰ সমস্যাটো আপোনালোকে দূৰ কৰি ল'ব পাৰে হেল্ল' গাইজ মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক নমস্কাৰ জনালোঁ ইউটিউব চেনেলৰ নাম হ'ল ৰিয়ান ব্লগ 69 আপোনালোকে গৈ পেলাই মোবাইলত সাৰ্চ কৰক আৰু মোৰ ভিডিঅ'টো চাওক চাই পেলাই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিবলৈ
নাপাহৰিব আৰু চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা আপোনালোকৰ যিটো বেল আইকন থাকে সেইটো বজাবলৈ নাপাহৰিব মাত্ৰ এনেকুৱা আমি বেল বজাওঁ ঠিক তেনেদৰে আপুনি আঙুলিটো খুচাই দিয়ক আপোনালোকে বজাই দিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত আপোনালোকে কিবা যদি আপোনালোকে ক'বলৈ বিচাৰিছে আৰু কিবা লিখিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত যাই পেলাই কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰাত ছাবস্ক্ৰাইব কৰাত লাইক কৰাত কোনো ধৰণৰ পইচা নালাগে অল টোটেল ফ্ৰী আপোনালোকে কৰিব পাৰে চ'